হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ 1 তিমথিয় 4 অধ্যায়ৰ 4 আৰু 5 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কি ক'ব খুজিছে? ইয়াতে লিখা আছে, কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম, ধন্যবাদৰে গ্ৰাহ্য কৰিলে বাক্য একোৱেই অগ্ৰাহ্য নহয়, কিয়নো ঈশ্বৰৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে সুন্দৰ ঈশ্বৰৰ বাক্য কি কৈ আছে যে, কিন্তু ঈশ্বৰৰ সকলো সৃষ্ট বস্তুৱে কি হৈছে? উত্তম বুলি কৈছে। সকলোৱে উত্তম, পুৰুষ হওক, স্ত্ৰী হওক, উপৰুৱা হওক, গছ গছনি, সাগৰ, নদী, পাহাৰ, পৰ্বত সকলোবোৰ উত্তমেই হয়। সূৰ্য, নক্ষত্ৰ, চন্দ্ৰ, তৰা, গ্ৰহ সকলো উত্তম হয়। আমি একোকে উত্তম নহয় বুলি ক'ব নোৱাৰোঁ, কিয়নো আমাক সূৰ্যৰো পোহৰ লাগে, সূৰ্যৰো তাপটো আমাক লাগে, ৰাতি চন্দ্ৰৰ পোহৰটো আমাক লাগে, আমাক বতাহো লাগে, বৰষুণো লাগে, গছো লাগে, বনো লাগে, সকলোবোৰ লাগে, পানীও লাগে, মাটিও লাগে। খালি আমি কোনো বস্তুকে নালাগে বুলি ক'ব নোৱাৰোঁ। কিন্তু ধন্যবাদেৰে আমি যদি গ্ৰাহ্য কৰোঁ, আমি যদি সদায় আনন্দত থাকোঁ, দুখৰ সময়খিনি কোনে বুজিব? যদি আমি সদায় আনন্দত থাকি আমি একো সময়তে আমি দুখটো বুজি নাপাওঁ, দুখটো কি বস্তু হয়, দুখ লাগিলে কেনেকুৱা হয়, বিষনো কেনেকুৱা, দুখৰ পৰিস্থিতি কেনেকুৱা হয় আমি নাজানিম। যদি সদায় আমি আনন্দতে থাকোঁ, সদায় যদি আমি আহাৰ খাবলৈ পাই থাকোঁ, তেনেহ'লে আহাৰ নোখোৱা অৱস্থাটো কেনেকুৱা হ'ব পাৰে আমি কেনেকৈ জানিম? সেইকাৰণে সকলো পৰিস্থিতি উত্তম, কিয়নো ঈশ্বৰে কিবা এটা ভালৰ কাৰণে আমাৰ কাৰণে সেই পৰিস্থিতিটো আমাৰ সন্মুখত ৰাখে। আমি ক'ব নোৱাৰোঁ যে এই ব্যক্তিজনৰ কাৰণে মোৰ এনেকুৱা হ'ল, এই ব্যক্তিজনে আজি মোক এনেকুৱা কৰিলে। আমি ক'ব নোৱাৰোঁ, কাৰণ কিয়? আমাৰ বিশ্বাসটো জুখি চাবৰ কাৰণে ঈশ্বৰে এনেকুৱা ব্যক্তিক আমাৰ সন্মুখত ৰাখে, এনেকুৱা পৰিস্থিতি বা এনেকুৱা ব্যক্তি, এনেকুৱা মানুহ সহ্য কৰিবৰ কাৰণে, সেই ষ্টেপটো, সেই সময়খিনি পাৰ কৰিবৰ কাৰণে ধৈৰ্যৰে ঈশ্বৰে আমাক এইটো শিকাবৰ কাৰণে আমাক ৰাখে সেইটো পৰিস্থিতিত। সেইকাৰণে আমি একোৱেই উত্তম নহয় বুলি ক'ব নোৱাৰোঁ, সকলোবোৰ উত্তমেই হয়। বিশ্বাসীসকল, আৰু ইয়াতে কি কৈ আছে? আমি যদি ধন্যবাদেৰে গ্ৰাহ্য কৰোঁ, তেনেহ'লে বাক্য একোৱেই অগ্ৰাহ্য নহয় বুলি কৈছে। আমি যদি বাইবেলৰ সকলো বাক্যই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, বাইবেলৰ সকলো বাক্যই আমাৰ কাৰণে লাগে। আমি কোনো এটা বাক্য নালাগে বুলি মোৰ জীৱনৰ কাৰণে নহয় বা মোৰ কাৰণে কোৱা নাই আমি ক'ব নোৱাৰোঁ। বাইবেলৰ গোটেইখিনি আৰম্ভণিৰ পৰা শেষলৈকে, আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে আমাৰ জীৱনৰ কাৰণে বহু দৰকাৰী। বাইবেল পুস্তকখন ধৰ্মীয় পুস্তকৰ বাহিৰেও জীৱন পুস্তক হয়। হালেলুয়া, যাৰ যোগেৰে আমি জীৱন পাওঁ, অনন্ত জীৱন, এদিন দুদিনৰ নহয়, অনন্তকলীয়া জীৱন। আমি সেই জীৱন পুস্তকটো জ্ঞানৰ পুস্তক হয়। হালেলুয়া। যিটো কোনো ধৰ্ম গ্ৰন্থই এই বাইবেলৰ ওপৰত যাব নোৱাৰে। সকলোতকৈ উত্তমটো বাইবেলে হয়, সকলোতকৈ শ্ৰেষ্ঠ। আমেন। সেইকাৰণে এতিয়া কৈছে, ধন্যবাদেৰে যদি আমি গ্ৰাহ্য কৰোঁ, গ্ৰহণ কৰোঁ, তেনেহ'লে একো বাক্যও অগ্ৰাহ্য নহয় বুলি কৈছে। একোৱেই অলাগতিয়াল নহয়, সকলোবোৰ লাগতিয়ালে হয়। হালেলুয়া। চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, হিংসা নকৰিবা, এইবিলাক জানো অলাগতিয়াল হয় নেকি? লাগতিয়াল হয় আমাৰ খ্ৰীষ্টীয় জীৱনৰ কাৰণে। আমেন। আৰু ইয়াতে 5 পদত কৈছে, কিয়নো ঈশ্বৰৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। আমেন। আমি যদি এজন ব্যভিচাৰিণীক আমি যদি ঘৃণ কৰোঁ, এজন দুষ্ট লোকক আমি ঘৃণ কৰোঁ, এজন পৰজাতিক আমি ঘৃণ কৰোঁ, যদি তেওঁ দুদিন পাছত ঈশ্বৰক গ্ৰহণ কৰে, যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, মন পালন কৰে, তেনেহ'লে ঈশ্বৰে যদি তেওঁক ক্ষমা কৰিছে, আমিনো কোন হয়? সেইকাৰণে
গ্ৰাহ্য কৰিছে আমি অগ্ৰাহ্য কৰি কি লাভ হালেলুয়া কাৰণ বিচাৰকৰ্তাজন তেওঁহে হয় কি ক'লে যিজন ব্যক্তিক ঈশ্বৰে এনইণ্ট কৰিব খোজে ঈশ্বৰে ব্লেছিং আশীৰ্বাদ কৰিব খোজে সেইজনক যদি কোনোবাই অগ্ৰাহ্য কৰে কোনোবাই হেয়জ্ঞান কৰে তেনেহ'লে কি লাভ অগ্ৰাহ্য কৰাজনহে ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া হ'ব তেওঁহে বেয়া হ'ব ঈশ্বৰৰ গ্ৰহণ যুগত হালেলুয়া সেইকাৰণে প্ৰাৰ্থনা আৰু ঈশ্বৰৰ হাতত সমৰ্পণ কৰাৰ যোগেৰে সকলোবোৰ পবিত্ৰ হয় আমেন সকলোবোৰ বিচাৰি নি এটাও পবিত্ৰ হ'ব যদি তেওঁ মন পৰিৱৰ্তন হৈছে আৰু পাপ কৰ্মবিলাক যদি সম্পূৰ্ণকৈ ত্যাগ কৰিছে আৰু যীশুখ্ৰীষ্টৰ ওচৰত আহি তেওঁ সম্পূৰ্ণকৈ নিজৰ জীৱনটো খ্ৰীষ্টৰ কাৰণে এৰি দিছে তেতিয়াহ'লে তেওঁ পবিত্ৰ হালেলুয়া আমি যদি কিবা বস্তু খাওঁ কিয়নো হাত নুধুই খোৱাটো একো নহয় কিয়নো আমি প্ৰাৰ্থনা কৰি খাওঁ যীশুখ্ৰীষ্টৰ তেজেৰে আমি শুচি কৰোঁ হাত নুধুই কেনে খালেও একো নহয় কিন্তু মুখৰ পৰা যিটো বেয়া ওলায় চিত্ৰৰ পৰা যিটো বেয়া খাওঁ অভিশাপ মানুহক মাৰি দিয়াৰ দৰে ঘাও লগোৱাৰ দৰে মানুহৰ মুখৰ পৰা এনেকুৱা কথা ওলায় এইবিলাকে অশুচি হয় এইবিলাকক কি কৰা যায় মুখেৰে এবাৰ ক'লে কি হৈ যায় মানুহক বিন্ধি যায় ঘাও হৈ যায় বস্তুক আমি শুচি কৰিব পাৰোঁ প্ৰাৰ্থনা কৰি কিন্তু মুখৰ পৰা যিটো ওলায় আপুনি মংগল কওক মংগল হ'ব আপুনি বেয়া ক'ব বেয়া হ'ব কিয়নো আমাৰ জিভাতে মৰণো আছে জীৱনো আছে আমি এক মুখেৰে অভিশাপ এক মুখেৰে ধন্যবাদ আমি দিব নোৱাৰোঁ আমাৰ এখনেই মুখ হয় আমেন সেইকাৰণে এতিয়া কৈছে আমি যদি ধন্যবাদেৰে সকলোবোৰ গ্ৰহণ কৰোঁ যীশুখ্ৰীষ্টৰ নামত তেনেহ'লে সকলোবোৰ পবিত্ৰই হয় প্ৰাৰ্থনাৰ দ্বাৰা আৰু ঈশ্বৰে খুচি কৰাৰ দ্বাৰাই সকলোবোৰ পবিত্ৰ হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰোঁ বাইকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে সুন্দৰ দিনৰ কাৰণে প্ৰভু এই দিনটো তুমি বনাইছা এই দিনটো মংগল হয় প্ৰভু আজি ৰাতিপুৱাৰ পৰা প্ৰভু গোটেই দিনটো তোমাৰ এটা সমৰ্পণ কৰিছোঁ যিসকলে শুনি আছে তোমালোকে মানি আছে সেই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা প্ৰভু এই সকলো যাচনা নাচৰ দিয়ে প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড